হেৰা গাতো বুদ্ধি আছে কোৰে নবাছে একে কৃষ্ণ জানে ও উপদেশদাতা যিটো গুৰু হয় তাকে হৰি মানে ও তাকে হৰি মানে খুব ডাঙৰ ডাঙৰ কথা ক'বলৈ কব বহুত ডাঙৰ কথা বহুত তত্ত্ব কথা যাতো বুদ্ধি আছে একোৱে নবাছে একে কৃষ্ণ মাত্ৰ জানে যাৰ বুদ্ধি আছে তেওঁ কেৱল কৃষ্ণকে বাঞ্ছা কৰে আৰু একো নালাগে প্ৰভু নামানো ভকতি নামানো মুকুতি একো নালাগে কেৱল পুৱা পৰে যাতে ভকতি থাকে এইটোৱে বিচাৰে ভকতি যাতো বুদ্ধি আছে একোৱে নবাঞ্ছে একো হয় বেলেগ প্ৰশ্নই নাহে যায় একোৱে নাবাঞ্ছে একো কৃষ্ণ মাত্ৰ জানে কেৱল কৃষ্ণকে জানে প্ৰভু যি দিয়া প্ৰভু মোৰ জীৱনত যদি দুখ আছে কিবা যদি দুখ ভোগ কৰিব লগা আছে কৰ্ম বন্ধনত ঠিক তেনেকুৱাকৈ প্ৰভু তুমি দুখ সহ্য কৰিব পৰা তুমি সেই শক্তি কোনো দিবা এইবুলিহে প্ৰভু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব প্ৰাৰ্থনা হ'ব লাগে হে প্ৰভু যদি মই আগৰ কৰ্ম বন্ধনত তেনেকুৱাকে যদি কিবা মোৰ জীৱনত দুখ ভোগ কৰিব লগা আছে প্ৰভু একো কথা নাই কিন্তু এই দুখখিনি সহ্য কৰিব পৰা ক্ষমতাটো যাতে তুমি দিয়া এইবুলি প্ৰভু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব আৰু তেতিয়া দেখিব জীৱনত হাজাৰ কিবা নাহিলেও বিভিন্ন ধৰণৰ বিধিয়ে পাত মেলিলেও সেই সময়খিনি প্ৰভু ভগৱান কয় এটা নহয় এটা ৰূপেৰে আপোনাক কৰিব এটা নহয় এটা ৰূপে আপোনাক দিব আৰু যিসকল আছে ক'ব এতিয়া প্ৰমাণ কৰা বুলি ক'ব এইবিলাক চব প্ৰমাণ পাব যিসকল প্ৰকৃত ভগৱান আছে তেওঁলোকে এইবিলাক প্ৰমাণ পাই যাব এটা এটাকৈ প্ৰমাণ পাই যাব যদি প্ৰকৃততে যদি ঈশ্বৰৰ ওচৰত কায় বাক্য মানে যদি চেতনা ৰাখি যদি ভক্তি কৰা যায় এইটো প্ৰমাণ পাব কৈছে উপদেশদাতা যিটো গুৰু হয় তাকে হৰি বুলি মানে উপদেশী দাতা গুৰুজনক যেনেকি উপদেশী গুৰু তেওঁক হৰি বুলি মানিব লাগিব গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুবে নমঃ গুৰুই ব্ৰহ্মা গুৰুই বিষ্ণু গুৰুই দেৱ মহেশ্বৰ এইজন গুৰু সাক্ষাৎ বন্দনা কৰে প্ৰভুৰ খুব গুৰুত্বপূৰ্ণ কথা উপদেশী গুৰুজনক আমাক হৰি বুলি মানিব দিছে এতিয়া আপোনাৰ সময়ৰ যিসকল নেকি শৰণ আচাৰ্য আছে শৰণাচাৰ্য বা কিছুমানে সত্তা নিবাৰৰ ওচৰত শৰণ ল'ব পাৰে যিয়ে আছে আমাৰ চব নমস্য আমাৰ গোটেইকেইজনে নমস্য শৰণাচাৰ্য সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ চব নমস্য প্ৰাণৰো প্ৰাণ এইবিলাক আমাৰ আপোন এইবিলাক চব আপোন এই যি গুৰুৱে আমাক সেই ৰাস্তাটো দেখুৱাই দিছে সেইজন গুৰুক আমি হৰি বুলি মানিব লাগে সাক্ষাৎ ভগৱান কিন্তু এইখিনিত আকৌ এটা কথা আছে এইটো সুযোগ লৈ আজি বহিৰাগত একচাম ধৰ্ম বেপাৰী বুলি কৈছো তেওঁলোকক তেওঁলোক নিজেই ভগৱান হয় এখন ফটো লৈ মন্দিৰ প্ৰতিষ্ঠা কৰিছে মই নাম নকৰো এইখন আপোনাৰ পৰা আপোনালোকে গম পাব এইটো শ্লোকৰ সুবিধা লৈ গুৰু ভগৱান হয় কিন্তু যদি সেইজন গুৰুৱে যদি ভাবি দিয়ে বোলে ময়ে ভগৱান বুলি যদি দেখুৱাই দিয়ে বোলে ময়ে বিষ্ণু ময়ে মহেশ্বৰ গতিকে মোকে সেৱা কৰা মোৰ ফটোখন তোমালোকে তাতে মাৰি থোৱা ময়ে প্ৰকাশটো দিম তোমালোকক এইবুলি যদি গুৰুজনে যদি কয় সেইজন গুৰুৰ অলপ দোষ আছে কলা বুলি কথা
মই কেতিয়াও ৰাখি নকওঁ আমাৰ কৃপালু গুৰুজনাই কি কৈছে আমাৰ মহাপুৰুষ শংকৰদেৱ গুৰুজনাই কৈছে যে হে মই কিংকৰ মাধৱ পুৰুষে কৈছে মই মূৰ্খমতী আৰু যদি কোনোবাই যদি কয় বোলে মই ভগৱান মই সাক্ষাৎ মই অল ইন অল এইবুলি যদি কোনোবাই কয় তেতিয়াহ'লে নহয় আমাৰ যিটো উপদেশী গুৰু আমাৰ দৃষ্টিত তেওঁ ভগৱান হয় কিন্তু তেওঁ নিজকে কি বুলি ভাবিব লাগিব তেওঁ নিজকে ভাবে বোলে ঈশ্বৰৰ মই দাস মই ঈশ্বৰৰ সেৱক এই বুলি ভাবিব তেওঁ নিজকে কিন্তু মানে ভগৱান বুলি ক'লে বা তেনেকুৱা এটা জাহিৰ কৰিব নোৱাৰে সমাজৰ এইটো কিন্তু কোনোবাই ভুল শুনি যাব পাৰে তাৰ কাৰণে মই এইখিনিও উদঙাই কোৱা হ'ল নহ'লে এইটোকে সুযোগ লৈ আজি বহুতে কৰি আছে ধৰ্ম ব্যৱস্থা ব্যক্তিগতভাৱে সুধিলে মই এইখিনি কথা পিছত কম তাৰ কথা কৈ আছো এইটো সুযোগ লৈ আছে যিকে নহওক প্ৰভুসকল উপদেশৰ এটা যিটো গুৰু হয় তেওঁলোকে হৰি বুলি মানে তেওঁক আমি সাক্ষাৎ ভগৱান বুলি মানিব লাগিব গুৰুৱে যি আমাক আজ্ঞা কৰে সেই আজ্ঞা মানিব লাগে আৰু আমি আপোনালোকৰ মাজত এই যে ভাগৱতৰ আসনত বহিছো আমাৰ গুৰুদেৱ ভগৱানে অৰ্থাৎ মোৰ উপদেশী গুৰু মই নামো নাকাৰো তেওঁ প্ৰভু ঈশ্বৰ যি নেকি আপোনালোকৰ মাজত 3 দিনে থাকিব লগা আছিলে তেওঁ আমাক শৰণ ভজন গোটেইখিনি বস্তু তেওঁ প্ৰদান কৰিছে গতিকে সেই এতিয়াও তেওঁ আসনখনত যেন বহি আছে এনেকুৱা এটা ভাৱ হয় যেন এতিয়াও তেওঁ খুব সুন্দৰকৈ তাতে বিৰাজমান হৈ আছে তেওঁৰ এটা অনুগ্ৰহহে আমি ইয়াতে বহিছো তেওঁ নিৰ্দেশ পেলোৱা নাই আমি একো ব্যাখ্যাকাৰো নহয় কিন্তু তেওঁৰ কৃপাটো কেনেকুৱাকৈ আহে মই এটা কাহিনীৰ জৰিয়তে ক'ম এতিয়া আইনষ্টাইন নামৰ এগৰাকী বিজ্ঞানী আছিলে তেওঁৰ লগত এজন ড্ৰাইভাৰ থাকে চালক এজন থাকে আইনষ্টাইনে খুব ডাঙৰ মিটিং কৰি ফুৰে একদম সভাবিলাক কৰি ফুৰে ইখনৰ পিছত সিখন সভা ভাগৰ লাগিছিল এখন সভাত যাবৰ কাৰণে তেওঁৰ লগত যিজন ড্ৰাইভাৰ থাকে তেওঁ মানে চব কথা শিকি লৈছে তেওঁৰ লগত থাকি আইনষ্টাইনৰ যিগৰাকী ড্ৰাইভাৰ আছে চালকজন আছে আইনষ্টাইনে যি সূত্ৰবিলাক দিছে এই সমস্ত সূত্ৰবিলাক কণ্ঠস্থ হৈ গৈছে তেওঁ চব জানে এবাৰ তেওঁ ক'লে তেতিয়া কিন্তু ছ'চিয়েল মিডিয়াৰ ইমান এটা প্ৰভাৱ নাছিলে আইনষ্টাইন চিনি নাপায় মাত্ৰ নিমন্ত্ৰণ দিছে বোলে আমাৰ এই সভাখনত আইনষ্টাইন নামৰ বিজ্ঞানীগৰাকী আহিব আমি তেওঁৰ আজি বিজ্ঞানৰ ভাষা শুনিম তেওঁৰ মুখৰ পৰা এইবুলি গোটেইবিলাক মানুহৰ মাজত আলোচনা আইনষ্টাইন আহিব কিন্তু আইনষ্টাইনক তেওঁলোকে কোনোদিন দেখা নাই যথাসময়ত সেই সভাখনত আইনষ্টাইন আহি আছে মাজ বাটতে কি ক'লে ড্ৰাইভাৰজনে ক'লে বোলে ছাৰ বুলি মাতে আৰু বোলে আজি হেৰি কৰোঁ নেকি মই বক্তা হওঁ আজি আপোনাৰ চিটটো মই লওঁ আজি আপুনি ড্ৰাইভাৰ হওঁ আইনষ্টাইন ইমান সহজ সৰল আছিলে অহংকাৰ বোলা বস্তুটো অকণমানো নাই হয় নেকি খুব ভাল কথা মোৰ হয় যে তুমি ওলাইছা খুব ভাল কথা এই বুলি কি ক'লে তেওঁ চালকগৰাকী ক'লে আজি যোৱা মই আজি ড্ৰাইভাৰৰ ড্ৰেছটো পিন্ধিম এইবুলি ড্ৰাইভাৰৰ ড্ৰেছটো তেওঁ পিন্ধিলে আৰু আইনষ্টাইনৰ কোটটো তেওঁ পিন্ধি পেলাই মঞ্চলৈ উঠি গ'ল মঞ্চত উঠি গৈ এনেকুৱা তুমুল ভাষণ দিছে যে তাতে শুনি থকা উপস্থিত যিমানবিলাক আছে তলত পানী গৈছে বাহ কি সুন্দৰ ভাষণ তলত পানী গৈছে লাহেকে এজনে প্ৰশ্ন কৰিলে নহয় ছাৰ এটা কথা বুজি নাপালো এই সূত্ৰটো মতে এনেকে কি হয় এটা মেথড বুজি পোৱা নাই আৰু কি হয় ইয়াৰ চলুচনটো কি হয় কি হ'ব ইয়াৰ সমাধানটো কি হ'ব এই বুলি ধৰি যেতিয়া ক'লে এতিয়াতো কেনাটো লাগি গ'ল তাতে এতিয়াতো ড্ৰাইভাৰটো আইনষ্টাইনে কি উত্তৰ দিব এতিয়া তেওঁ লগে লগে উপস্থিত বুদ্ধি উলিয়াই ক'লে সভাসদসকল মইনো আৰু এই সাধাৰণ প্ৰশ্নটো কি উত্তৰ দিম মই সাধাৰণ প্ৰশ্নটো মই আইনষ্টাইনে উত্তৰ নিদিওঁ মোৰ ড্ৰাইভাৰগৰাকীয়ে উত্তৰ দিব পাৰে যোৱা এই ড্ৰাইভাৰগৰাকীক মাতি দিয়াচোন বুলি ড্ৰাইভাৰগৰাকীক মাতি দিলে প্ৰকৃত আইনষ্টাইনে মাতি দিলে আহি গ'ল তেওঁ ধুনীয়াকৈ মেথডটো শিকাই দিলে বোলে এনেকে প্ৰভুসকল আমিও গুৰুদেৱৰ লগত থাকি যিখিনি পাইছো এইখিনিকে আপোনালোকৰ মাজত কৈছো মোৰ ইয়াত অকণমানো ইয়াত অৰিহণা নাই মোৰ জীৱনত মই যে কিবা অকণমান যে মোৰ নিজৰ ব্যক্তিগত ভাৱৰ পৰা কিবা ক'ব পাৰিম এনেকুৱা তেওঁৰ কৃপা নহ'লে একো নহয় আমি সেই আইনষ্টাইনৰ ড্ৰাইভাৰগৰাকীয়ে যেনেকুৱাকৈ সমস্তখিনি কণ্ঠস্বৰ কৰি লৈ দপদপাই যেতিয়া ভাষণত ক'লে ঠিক তেনেদৰে আমিও আপোনালোকৰ মাজৰ পৰা এই যে প্ৰভু ভগৱন্তে যে আমাৰ প্ৰভু ঈশ্বৰে যেতিয়া
এটা আজ্ঞা কৰিছে সেই আজ্ঞাটোলৈ আমি সমস্ত মানে একে ক্ষুদ্ৰ আমি মানে বাৰ্তা বাহক হিচাপে ইয়াত বহিছো মোৰ নিজৰ একো নাই তেনেকৈ ঘূৰি থকা গতিকে সেইকাৰণে সেই প্ৰভুসকল উপৰিকি গুৰুক যাতে আমি সাক্ষাৎ হৰি বুলি যাতে মানিব পাৰো আৰু তেওঁ আমাৰ জীৱনৰ সমস্তখিনি পথ দৰ্শন কৰাই দিব পাৰে উপৰিকি গুৰু যদি কথা শুনা যায় তেওঁ যদি মাৰ্গ মতে থকা যায় গুৰুৱে যেনেদৰে বৈকুণ্ঠত স্থান পায় এজন শিষ্যক এই আসনখন দিবৰ কাৰণে বৰ বিশেষ সময় নালাগে গুৰু যদি কি পাৰে সেইকাৰণে গুৰুদ্ৰোহী হ'ব নালাগে গুৰুৱে যি কয় এই হয় হৈছে হ'ব গতিকে সেইকাৰণে প্ৰভুসকল আমিও তেনেদৰে দেখা ভগৱানক দেখা ঈশ্বৰ দেখাজনকে আমি ঈশ্বৰ বুলি মানিব লাগে দেখাজনকে আমি সাক্ষাৎ কৃষ্ণ বুলি মানিব লাগে দেখাজনকে যদি তুমি কৃষ্ণ বুলি নোকোৱা দেখাজনকে যদি তুমি ৰাম বুলি নোকোৱা নেদেখাজনক ভক্তি কৰা তোমাৰ অধিকাৰ নাই ইয়াত এজন ভকত আহিছে ভকত হোৱাৰ পিছত যদি তুমি কৃষ্ণ বুলি অন্তত হাতযোৰ কৰি কোৱা নাই কৃষ্ণ ৰাম বুলি যদি কবৰ কম সময় হোৱা নাই নেদেখাজনক কি ভক্তি কৰিবা নেদেখাজন শংখচক্ৰ গদাপত্ৰলৈ তোমাৰ আগত আবিৰ্ভাৱ হ'ল কি বুলি কয় এইকাৰণে দেখাজনকে আমি কৃষ্ণ বুলি ক'লে নেদেখাজনে তেওঁৰ ওপৰত সন্তুষ্ট হয় মহাপুৰুষ এতিয়া ধৰা গুৰু দেৱ নাম ভকত 4 বস্তু আছে এই 4 বস্তু অংগাংগীভাৱে জড়িত অংগাংগী মানে এটাক এৰি আনটো কেতিয়াও নহয় ঠিক তেনেকুৱা যে আমি যাতে গুৰু দেৱ নাম ভকত 4 বস্তু যাতে প্ৰসন্ন হোৱাকৈ যাতে ওলাই থাকিব পাৰো যদি ভকত সন্তুষ্ট হয় ভগৱান সন্তুষ্ট হয় ভকত সন্তুষ্ট হ'লে এই দেখাজনকে যদি সন্তুষ্ট কৰিব পৰা নাই নেদেখাজনক কেনেকৈ সন্তুষ্ট কৰিবা এই হ'ল ভাগৱত ভক্তিৰ কথা ভাগৱত এনেকুৱা নহয় যে আজিৰ পৰা মানে একদম কিবা বেলেগ হৈ যাম এনেকুৱা নহয় ভাগৱত হ'ল জীৱনৰ এখন দাপোৰ আইনাখনৰ ওচৰত এনেকৈ মুখ চালে যেনেকৈ আইনাখনে ফাঁকি নিদিয়ে কৰবাত চুলিকেইডাল বেয়া হৈ আছে নেকি ক'ৰবাত দাঁতত কিবা লাগি আছে নেকি যেনেদৰে আইনাখনে ফাঁকি নিদিয়ে ঠিক তেনেদৰে ভাগৱত ৰূপী এই দাপোৰৰ ওচৰত যদি আমি আহোঁ ভাগৱত শুনাৰ কাৰণে যদি আহোঁ এটা কথা আমাৰ জীৱনক সৰাই দিব ক'ত শুদ্ধ হৈছে আৰু ক'ত ভুল হৈছে এই হ'ল ভাগৱতৰ মাহাত্ম্য সেইকাৰণে ভাগৱত ইয়াতে ভাগৱত চলা সময়ত কেতিয়াও বাহিৰা কথা ক'ব নালাগে উচ্চ আসনত বহিব নালাগে ভিতৰত ভাগৱত কি হৈ আছে কলিযুগ সাক্ষাৎ বাংময় ৰূপত আছে বাংময় মানে বাক্যময় বাক্যয়ে শব্দই ব্ৰহ্মই ভাগৱত ইয়াত যিবিলাক নেকি শব্দ ওলাইছে এই শব্দই ব্ৰহ্ম আৰু এই ব্ৰহ্মই হ'ল ভাগৱত গতিকে এই ভাগৱতৰ ওচৰত আহিলে কেতিয়াও আমি বেয়া চিন্তা বেয়া ভাৱনা মলিযুক্ত চিন্তা উচ্চ আসনত বহা বিভিন্ন ধৰণৰ তেনেকুৱা গল্প কৰি থকা ঘৰচুৱা কথা আলোচনা কৰি থকা এইখন ক্ষেত্ৰ নহয় ঘৰচুৱা কথা গৃহৰ কথা আলোচনা কৰা বহুত ঠাই আছে বজাৰ আছে আমি কাৰোবাৰ ঘৰত গ'লে এনেকুৱা বহুত আলোচনা আছে কিন্তু এই মজিয়াখন তেনেকুৱা মজিয়া নহয় এইখন কেৱল ঈশ্বৰৰ লগত ভাৱ বিনিময় কৰা এখন মজিয়া এই মজিয়াখনত যদি কোনোবাই শুদ্ধভাৱে আহিব পাৰে এই আসনৰ পৰা মই একদম মানে অতি মানে নিশ্চিতভাৱে ক'ব পাৰো যে যদি কোনোবাই একান্ত মানে শুদ্ধ মানে যদি এই ভাগৱত কথা শ্ৰৱণ কৰে জীৱনত অনন্য প্ৰাণ পাব এনেকুৱা প্ৰাণ পাব তেওঁৰ জীৱনত যিকোনো সময়ত প্ৰভু ভগৱন্তই কৃপা কৰিব এই হ'ল প্ৰভু ভগৱন্তৰ লীলা আৰু ভাগৱতৰ লীলা কৃষ্ণ এতিয়া কৈছে যে উপদেশত এটা যিটো পুৰুষৰ কাৰণে হৰি বুলি মানে যিটো ভকতক মায়া এৰি ৰাখে প্ৰমাণো পাবই মনত এতিয়া বৰ ডাঙৰ কথাটো কৰিলে ডাঙৰ কথা এইটো পঢ়া নাছিল পঢ়ি যিটো ভকতক মায়া এৰি ৰাখে প্ৰমাণো পাৱে সাৰে কাম নেৰে গুণ নাম উপজে ৰতি কৃষ্ণ হৈ উপজে ৰতি কৃষ্ণ ডাঙৰ কথা কৈছে মানে ইমান সুন্দৰ কথা কৈছে ভজন মাৰ্গৰ কথা যিটো ভকতক মায়ে এৰি ৰাখে প্ৰমাণ পাৱে মনত
যিজন নেকি ভকত হ'ল এই ভকতজনক যদি মায়াই এৰি আহে তেওঁ মনত বোলে প্ৰমাণ পাব প্ৰমাণ পাব তেওঁ যাৰ নেকি মায়াবিলাক মানে এৰিব ধৰিছে তেওঁহে প্ৰমাণ পাব চাৰে আনৰ কাম নেৰে গুণনাম উপজুল অতি কৃষ্ণ বাকী চববিলাক কাম বাদ দি কেৱল নেৰে গুণনাম নেৰে ক'ত ৰতি উপজিব কৃষ্ণ স্বামী ৰতি উপজিব স্বামী বুলি এইকাৰণে কৈছে আমাৰ চবৰে স্বামী হ'ল ঈশ্বৰ কৃষ্ণ এতিয়া আইসকলে যাক নেকি স্বামী বুলি লৈ আছে গৃহত থাকি বোলে আমাৰ স্বামী দেৱতা এইজনেই প্ৰকৃত স্বামী নহয় এইজন বিষয়ী স্বামীহে এইজন আমাৰ প্ৰকৃত স্বামী কোন কৃষ্ণ স্বামী এইকাৰণে আমি চবে গাওঁ নহয় একেলগে স্বামী ৰাম নেৰৱাৰ চৰণ তোমাৰ গাওঁ হে স্বামী ৰাম যাতে আৰু তোমাৰ চৰণ নেব ইয়াত পুৰুষ মহিলা আমি চবেই স্বামী বুলি কওঁ সেইকাৰণে এই যে আমি যে কপালত তিলকটো লৈছো তিলকটো লোৱাৰ এইটোৱেই প্ৰধান কাৰণ তিলকটো হ'লে কি বুজা যায় নাই এওঁ নিশ্চয় কোনোবা এজন নহয় কোনোবা এজনক স্বামী হিচাপত ঘোষণা কৰে বুজা যায় যেনেদৰে আমাৰ সনাতন ধৰ্মত চাব প্ৰায় শাখাবিলাকৰ এটা নহয় এটা ফুট আছে কাৰোবাৰ ৰঙা থাকিব পাৰে কোনোবাই চন্দনৰ ল'ব পাৰে কোনোবাই গুৰু ধূলি ল'ব পাৰে বিভিন্ন ফুট আছে কিছুমানে পানীৰ ফুট লয় কিন্তু ফুটটো আছে আছে এটা কথা হ'ল যেতিয়া নেকি আইসকলে যেতিয়া ফুটটো কপালত ধাৰণ কৰি থাকে তেতিয়া বুজো যে এওঁ নিশ্চয় কোনোবাই এজন স্বামী প্ৰতীক স্বামী হিচাপত ঘোষণা কৰে ফুটটো থাকিলে বুজা যায় আৰু যেতিয়া এজন ভক্তৰ কপালত অকণমান হ'লেও ফুটটো দেখা যায় অনুভৱ কৰা যায় এওঁ নিশ্চয় কোনোবা নহয় কোনোবা এজন ঈশ্বৰক মানে এইটো বুজা যায় এই হ'ল স্বামীৰ কথা যি কি নহওক কৈছে যে যিটো ভগতক মায়াই এৰিলে প্ৰমাণ পাব মনত তেওঁ প্ৰমাণ পাব যাক মায়াই নেৰে তেওঁ কোন পৰা প্ৰমাণ পাব মায়াই এৰিলে মানে তেওঁ খাদ্য বস্তুবিলাকৰ প্ৰতি সংযমী হ'ব নহ'লে ভ মানে ভচুৱা অ মানে কতকে আছে বিচাৰি ফুৰা ত মানে তালি টোপোলা বান্ধা ভকত যাতে মানে তালি টোপোলা বান্ধি ফুৰিব লাগে আৰু ভোজ দিলেহে যাম আমি নামনি ভাষাত আমি ভোজ বুলি কওঁ বা খানা যিটো মানে খানা মানে খাবৰ কাৰণে এনেকুৱা ভকত নহয় ভ শব্দে ভৱ বিমোচন ভৱ সংসাৰখনৰ পৰা কেনেকে আমি মোচন হ'ব পাৰোঁ ভ শব্দে কেৱল কৃষ্ণ ভগৱতী ত শব্দে তৰণৰ উপায় শৰণ তৰণৰ উপায়টোৱে হ'ল শৰণ মানে শৰীৰত ৰমণ কৰা ন শব্দে আনন্দ পাবই লাগিব শৰণ লৈ যদি নিৰানন্দ হৈ থাকে কি হ'ব শৰণ লৈ বোৱতী নদীৰ নিচিনাকে গৈ যাব লাগিব চৰৈ গতি গৈ যাব লাগিব শৰণ লৈ গুৰু সেৱা নকৰে কি হ'ব শৰণ লৈ তেওঁ দাড়ি চুলি পকিয়েই গ'ল যেনিবা আজিলৈ তেওঁ শৰণ লৈ মাছটো বাতিব পৰা নাই মাংস বাতিব পৰা নাই ক'ব এই কথাবিলাক ইয়াৰ পিছত হৰি নামৰ হৃদয়গৰাকীয়ে যেতিয়া ক'ব আৰু কাঢ়াকে ক'ব শকত হ'ব লাগিলে কিমান কথা আছে এনেই ধুতি চোলাযোৰ পিন্ধিলেই নহয় আমাৰ জীৱৰ প্ৰতি প্ৰেম ভাৱ আহিব ভগৱতী কৰিলে জীৱৰ প্ৰেম আহিব লাগিব ও সমস্ত ভূততে বিষ্ণু বুদ্ধিম হে যাবে ও কায় বাক্য মনে কিবা সমস্ত ভূততে বিষ্ণু বুদ্ধি নেদেখা পৰ্যন্ত কায় বাক্য মানে অভ্যাস কৰি থকাৰ নামে হ'ল ভক্তি ভক্তি বৰ বেলেগ বস্তু নহয় বোলে ধুতি চোলাযোৰ পিন্ধি ল'ব তেতিয়াহে ভক্তি হ'ব ঘৰত গামোচাখন লৈছো মোৰ ভক্তি হ'ব নহয় সমস্ত ভূততে বিষ্ণু বুদ্ধি নেদেখা পৰ্যন্ত কায় বাক্য মানে অভ্যাস কৰি থকাৰ নামেই হ'ল ভক্তি অংকৰ যেনেকৈ কিছুমান সূত্ৰ থাকে x প্লাছ এনেকুৱা সূত্ৰ থাকে নহয় a হোল স্কয়াৰ ইকুৱেল টু মাইনাছ স্কয়াৰ এদি এনেকুৱা সূত্ৰ থাকে নহয় অংকবিলাকে বুজি পাব আমাৰ বাপে বুজি যাব গতিকে ঠিক তেনেকুৱা কথা কিছুমান সূত্ৰলৈহে চলি আছে অনুষ্ঠানবিলাক গতিকে ভকতিটো এটা সূত্ৰত বন্ধা আছে
সমস্ত ভূতক বিষ্ণুপতি নেদেখা পৰ্যন্ত অভ্যাস কৰি থাকিবই লাগিব বিষ্ণুপতি আহিবই লাগিব মোৰ গাৰ মুণ্ডল টানিলে মই যিমান দুখ পাওঁ হাতৰ মুণ্ডল টানিলেও হাতলৈ ইমানখিনি দুখেই পায় বা পাৰুটোৰ মুণ্ডল টানিলেও ইমানখিনি দুখ পায় আমাৰ যেতিয়া কোনোবাই দুখ পাইছে নে কষ্ট পাইছে চাবলৈ নাই আৰু জীৱাবোৰক আমি কি কৰি আছো লেকাম লগাব পৰা নাই হেই জীৱা জানো তই ৰসৰ চাদৰ কেনে নবলখ তই ৰামদানী মাধৱপুৰুষে গালি পাৰিছে জীৱাক এই জীৱা তই কেৱল ৰসৰ চাদ লৈ আছা তই কি তই ৰামবাণী বুলিব নোৱাৰ এই যে আমি জীৱাবোৰক আমি এইবিলাক দি আছো এই যে আমি যিমানবিলাক বস্তু ইন্দ্ৰিয়বিলাকৰ মাধ্যমেৰে দি আছো চাব প্ৰভু এইবিলাক চব আমাৰ ফুটা চব বিলাক ফুটা আমি যিমানে কাম ভাৱত নাজানো চব ফুটা যিমান কাম ভাৱত গ'লেও কোনো দিন আজিৰ পৰা আৰু নালাগে দে বুলি নকয় আপুনি কোন ভাৱত গৈ আছে লোক ভাৱত গৈ আছে মোহত গৈ আছে যিমান মোহ যিমান লোভ আৰু লাগে এই যে আৰু লাগে এইবিলাক হ'ল চব ফুটা এই যে জীৱাবোৰ আছে ই হ'ল আমাৰ শত্ৰু আমাৰ বেলেগ কোনো শত্ৰু নহয় প্ৰভুসকল জীৱাবোৰে শত্ৰু মহাপুৰুষে কি বুলি কৈছে শত্ৰু বেলেগ কোনো নহয় এই আপুনি আপোনাৰ বন্ধু আপুনি আপোনাৰ শত্ৰু আপুনি আপোনাৰ ও হৰি কোন ভজিনৰে আপুনি হয় নষ্ট ও হৰি ভজি আপোনাৰ পহতাৰে ও হৰি ভজি আপোনাৰ পহতাৰে ইয়াত বেলেগ কোনো কাৰো শত্ৰু নহয় কোনো কাৰো বন্ধু নহয় শত্ৰু মই মোৰ নিজেই নিজৰ শত্ৰু মই যদি জীৱাক কণ্ট্ৰোল কৰিব পৰা নাই হাত কেইখনক যদি কণ্ট্ৰোল কৰিব পৰা নাই মই নিজে নিজৰ শত্ৰু কাম কেইখনক যদি কণ্ট্ৰোল কৰিব পৰা নাই ভাগৱত অনুষ্ঠানত আহিলে কাৰ ঘৰত কি হ'ল কোন ডেকা ল'ৰাৰ জীৱনৰ কলংকিত কথাবিলাক কোন ডেকা ছোৱালীৰ জীৱনৰ কলংকিত বোৱাৰীৰ কলংকিত কথাবিলাক এইবিলাক যদি আমি কাণত ভৰাই থাকো এই কাণখনে যিমান শুনিলে আৰু কোনো লাগি থাকে কিয় এই কাণখনত ইয়াতে মধু অসুৰ আছে এই অসুৰে কেতিয়াও আপোনাক ভাল কথা শুনিবৰ কাৰণে নিদিয়ে সেইকাৰণে প্ৰভুসকল মই উদাহৰণ মই এটা কথা কৈছো পগলা ফাটেকবিলাক আপোনালোকে জানে নহয় পগলা ফাটেকবিলাকত কি কৰে জানে এটা ফুটা পাত্ৰ ল'ব এনেকুৱা এটা ফুটা পাত্ৰ ল'ব এই পাত্ৰটো ফুটাই দিব ফুটাই দি পগলাবিলাকক পানী আনি থাকিবৰ কাৰণে দিয়ে এই যোৱা পানীখিনি এনেকৈ যোৱা দি অৰ্ডাৰটো দি দিব আৰু পানী নি আছে হঠাতে এজন পগলাই কৈ উঠিলে মানে হেৰি নহয় ছাৰ এই পাত্ৰটো এখন ফুটা এইটো ক'ত পানী যাব তই ভাল পাত্ৰ দিয়ক এইটো এখন ফুটা পাত্ৰ এইটো ক'ত পানী যাব এই তই ভাল কয় আৰু হেৰি নাই তই সেইফালে এইবুলি কি কৰে তাক বিশ্বাস দি দিব তাৰ পৰা তাক আৰু পগলা বুলি নাথাকে ঘৰলৈ ঘূৰাই পঠাই দিব তাৰমানে ভাল হ'ব আৰু আমাৰো জীৱাবোৰক যেতিয়ালৈকে কণ্ট্ৰোল কৰিব নোৱাৰি ইন্দ্ৰিয়বিলাক যেতিয়ালৈকে সংযমিত কৰিব নোৱাৰি তেতিয়ালৈকে আমি পগলা ফাটেকৰ নিচিনাই হৈ আছো ইয়াত আমি বুজি পোৱা নাই ইয়াত যে বিষ্ণু মায়ে যে আমাক যে ইয়াত চলাই আছে আমি বুজি পোৱা নাই তাৰমানে আমি কি কৰিব লাগিব এইবিলাকৰ কাৰণত পুনৰুক্তি জনমম পুনৰুক্তি মৰণম পুনৰুক্তি জননী জঠৰে শৰণম পুনৰবাৰ জননীৰ জঠৰাগ্নিত প্ৰৱেশ কৰিবলগীয়া হ'ব যদি কোনোবাই এই কথাবিলাক যদি নাজানে গতিকে প্ৰভুসকল আমাৰ ইন্দ্ৰিয়বিলাক যিহেতু ফুটা যিমান কাম ভাৱত গ'লেও কোনোদিন শেষ নহয় লোভত গ'লেও শেষ নহয় লাগে আৰু লাগে গতিকে সেইকাৰণে কি কৰিব লাগে হে প্ৰভু তুমি এইবুলি প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে তেতিয়া দেখিব যে এইবিলাক তেতিয়াহে তেওঁ প্ৰমাণ পাব ইয়াৰ লগত যিটো শব্দ কৈ গ'ল যিটো ভগতক মায়ে আৰি আছে প্ৰমাণ পায় মনত প্ৰমাণ তেতিয়াহে পাব আৰু যদি নামত ভগত হৈ আছো যদি আমি আজিলৈ এটা বস্তু এৰিব পৰা নাই কেনেকৈ হ'ব কিছুমান এনেকুৱা পন্থা আছে বোলে মাংস নাখায় মাছ খায় নহয় ভুল হৈছে মৎস্য অৱতাৰ ভগৱানে নিজে কৈছে নিজে মৎস্য অৱতাৰ ধাৰণ কৰিছে মহাপুৰুষে নিজে কৈ গৈছে কীৰ্তনত
মীন মৃগ ভকত অকাৰণে মৰি কৈ গৈছে মাছ অকাৰণে মৰি মাছৰ কোনো শত্ৰু নাই আৰু ভাতৰ কাঁহী মাছে কাঢ়ি নাখায় কিন্তু মাছক এনেকুৱা মানে মানুহবিলাকৰ যায় মাছ খাবৰ কাৰণে পশু পক্ষীও যায় মাছ খাবৰ কাৰণে ঘৰিয়ালো যায় বা বিভিন্ন প্ৰকাৰে মাছৰ ফান্দে খায় আৰু একশ্ৰেণী হ'ল কি মৃগ হৰিণৰ কেতিয়াও শত্ৰু নাই মানে নিজে কাকো জোকাই নলয় কেৱল ঘাঁহ কেইডাল খাই বেচেৰাহঁতে ঘাঁহ বন কেইডাল খাই ধুনীয়াকৈ থাকে হৰিণক খোৱা বস্তুৰ অভাৱ নাই মানুহো যায় বাঘেও খাব যায় কুঙেও খাব যায় ভালুকেও খাব যায় চবে মানে কেৱল খাওঁ খাওঁ কৰি থাকে হৰিণৰ মাংসই কৰি বুলি আৰু একশ্ৰেণী হ'ল ভকত অজাত শত্ৰু ভকতবিলাকৰ শত্ৰুৱে জন্ম হোৱা নাই অজাত শত্ৰু এই অজাত শত্ৰু ভকতবিলাককো কি কৰে একচামে যদি ভাগৱত শুনিবৰ কাৰণে আহিছে পিছত আলোচনা কৰিব এই গোটেই বৈকুণ্ঠ পাবগৈ মানে ঠাট্টা কৰিব বিভিন্ন লোকে নিন্দা কৰিব ভকতক কিন্তু ভকতে কেতিয়াও প্ৰকৃত ভকতে কাকো শত্ৰু জ্ঞান নকৰে কেতিয়াও কাৰো অন্যায় চিন্তা নকৰে কিন্তু সাৱধান যদি কোনোবা সমস্ত ভূতৰ কাৰণে প্ৰাৰ্থনা কৰা এজন ভকতক যদি কোনোবাই নজনাকৈ যদি কৈ থাকে এই ভকতজনক যি ভকতজনে গুৰু সেৱা কৰিব গৈ সদায় কয় যে হে প্ৰভু সমস্ত মংগল হওক সকলোৱে সুখত থাকক সকলো সন্ত নিৰোগী হওক ভালে থাকক এইবুলি যি নেকি প্ৰভু ভগৱন্তৰ ওচৰত সদায় প্ৰাৰ্থনা কৰে অজাত শত্ৰু ভকত এই অজাত শত্ৰু ভকতবিলাকক যদি কোনোবাই শত্ৰু জ্ঞান কৰে তেতিয়াহ'লে ইয়াৰ দোষে কি কৰিব তেওঁকে পাব গতিকে সেইকাৰণে আমি কি কৰিব নালাগে যে ভকতৰ বিৰুদ্ধে যাব নালাগে ভকতৰ বিৰুদ্ধে যোৱা মানে কি হয় অমৃতৰ উপাখ্যানত আছে কেতিয়াবা সুবিধা হ'লে তাতে এই বস্তুখিনি পাই যায় যিকি নহওক প্ৰভুসকল আমি কেনেকুৱা বস্তুবিলাক জীৱবিলাক হিংসাৰ পৰা আমি বাদ দিব লাগিব এই যে মাছৰ কথা কৈ আছিলো গতিকে এই মাছটো কেতিয়াও আমি খোৱাৰ যোগ্য নহয় আমি যিহেতু কৈ থাকো যে প্ৰত্যেক জীৱৰ ভিতৰতে ঈশ্বৰ আছে এতিয়া শুদ্ধতাটো ক'ত হয় শুদ্ধতাটো হ'ব যে এটা হাঁহ মাৰিলে কি হ'ল এটা জীৱহে ধ্বংস হ'ল কিন্তু মাছ আনোতে কেইটা জীৱ মৰিলে মাছ আনোতেতো বহুত জীৱ মাৰিলে জীৱটোতো একেই আছিলে হাতী দুটাত যিটো জীৱ মাছটো তাত এইটো জীৱাই আছিলে নে মাছটো তাত এইটো জীৱ নহয় নেকি বাৰু গতিকে হাতী দুটাত যিটো জীৱ মাছটো তাত সেইটো জীৱ আছে গতিকে মাছ ভকতে কেনেকৈ খাব পাৰিব নোৱাৰে আৰু এইটো কি কৰিব লাগিব একেদিনে কোনেও নোৱাৰে কিন্তু লাহে লাহে চেষ্টা কৰি থাকিব লাগিব প্ৰভু এইখিনি যাতে কৃপা কৰা এইবুলি যদি কৈ থাকে প্ৰভু সদায় যদি কৈ থাকে এইবিলাক কৃপা কৰিব তেওঁ এইবিলাক হ'ল আমাৰ কেৱল জীৱাৰে জুতি জীৱাবোৰেহে আমাক ভকতি ৰাজ্যত যাব দিয়া নাই আৰু এটা হ'ল ভকতে কণী খায় চবে নহয় কিছু কিছুৱে কণী খায় এই কথাখিনি ওলাওঁতেই কৈ গৈছে একেবাৰে কথাখিনি কোৱা আছে কণী হ'ল চৰাই বীৰ্য আনফালে চৰাই গৰ্ভ বা চৰাই বীৰ্য একমাত্ৰ পিঠাচেহে খায় ৰাক্ষসও নাখায় যদি জানি কওক যে এনেকুৱা এজন ৰাক্ষসৰ নাম কওক বোলে চৰাই ডিমা খাইছে হাঁহৰ ডিমা খাইছে কওক কোনোবা এজন ৰাক্ষসৰ নাম যদি জানে ৰাক্ষসীৰ নাম যদি জানে কোনেও নাখায় চৰাই গৰ্ভ কিন্তু আমি মানুহে চৰাই গৰ্ভ খাওঁ এইটো বহুত ডাঙৰ সেইকাৰণে আমি যাতে এইবিলাক বস্তু লাহে লাহে ত্যাগ কৰিব পাৰোঁ এতিয়া আমি ভকতবিলাকে গালি পাৰি থাকোঁ দুৰ্গা পূজা কৰাবিলাকক বলি দিয়াবিলাকক গালি পাৰোঁ ঠিক আছে বলি দিয়াটো যেনেকুৱাকৈ পাপ তুমি ঘৰত আনি খোৱাটো পাপ এতিয়া ভকতজনে নাখায় ঠিকে আছে বাৰু নোখোৱাজন বাৰু ঠিক আছে তুমি নোখোৱা যদি তোমাৰ ঘৰত যদি তুমি আজ্ঞা কৰা বোলে আলহী এজন আহিছে আলহীজন অহাৰ কাৰণত মই আনিব লগা হ'ল আৰু বাপ এতিয়া আলহীজনৰ কাৰণে যেতিয়া আনি দিলে তেতিয়া কি হৈ যাব তেওঁ ফচিব আলহীজনৰ কাৰণে যেতিয়া আনি দিলে কোনে আজ্ঞা কৰিছিলে আনিবৰ কাৰণে ভকতজনেইতো আজ্ঞা কৰিছিলে তুমি আনিলা এটা উদাহৰণ ভিত্তিত মই কৈ আছো যেতিয়া নেকি এজন পুলিচে বা কোনোবা যদি তেনেকুৱা ব্যক্তিয়ে যদি এজন অপৰাধীক কৰায়ত্ব কৰে CID হওক বা তেনেকুৱা ক্ৰাইম ব্ৰাঞ্চ বিলাকে যদি
এজন অপৰাধীক যদি চিনাক্ত কৰে সেইগৰাকী অপৰাধীয়ে কাৰ মোবাইলৰ পৰা কথা পাতিছে, কাৰ ঘৰত ৰাতি আছে, কোনটো লোকেশ্যনত কি কৰি আছিলে, গোটেইবিলাক পাকত কৰিব, কাৰ গাড়ীত উঠিছিলে, চবকে ধৰি লৈ যাব। যাবলৈ নাযাব। যদি অপৰাধী হয় অপৰাধীজনক কি কৰিব, মানে ধৰি লৈ যাব আৰু তেওঁলোকৰ জড়িত থকা চবকে ধৰি লৈ যাব, কাকো ৰেহাই নিদিব। ঠিক তেনেকুৱাকে এই যে মাংস আনিবৰ কাৰণে বোলে মই নাখাওঁ, আলহী আহিছে, আলহী অহাৰ কাৰণত মই আনিবৰ কাৰণে দিছো, কিন্তু মই নাখাওঁ, ৰান্ধিহে দিম বা ৰান্ধিবহে দিম। ফচিলা ফচিলা, এইটো ফচিলা। ইয়াক যিয়ে নিজে আনিব দিলে, যিয়ে আনিবৰ কাৰণে গ'ল, যিয়ে মাৰিলে, যিয়ে কুটি বাচি দিলে, যিয়ে ধৰি দিলে, যিয়ে ৰান্ধিলে, যিয়ে ৰান্ধি যিয়ে খালে, যিয়ে বাচন বৰ্তন ধৰে, চব ফচিল। সমানে গতিকে সেইকাৰণে যে এজন অপৰাধীক ধৰিলে যেনেকুৱাকে চবকে ধৰিব, ঠিক তেনেকুৱাকে ইয়াতেও কি কৰে, এই কথাবিলাক দিয়া আছে। যদি আপোনালোকে বিশ্বাস নকৰে অনানী পাটনৰ শেষৰ ফালে চাব, আৰু নহলে কপিল দেৱহতী সংবাদৰ যেনেকৈ যমৰাজাৰ বিৱৰণ আছে, শুনিব কিন্তু সাহস লাগিব। যমৰাজাৰ বিৱৰণ এটা এটা পাপৰ ফল কি হয়, সাহস লাগিব, আৰু কোৱাটো কিন্তু সাহসী হ'ব লাগিব, যেনেকে এনেকে নহয়। যদি ভাগৱত ব্যাখ্যা কৰাত জনে যদি নিজেই খাই থাকে তেওঁ আনক কেনেকে ক'ব? যদি ব্যাখ্যা কৰাত জনে যদি নিজে এইবিলাক খাই থাকে আনক কেনেকে ক'ব? তাত ক'ব নোৱাৰে, সেইটো অধ্যায় নপঢ়িব। গতিকে সেইকাৰণে এইখিনি শুনিবৰ কাৰণে সাহস লাগিব আৰু কোৱাৰ কাৰণেও এইখিনি সাহস লাগিব।